জীৱনটো সুখী ৰখাৰ 7টা সিক্ৰেট। যদি আপুনিও মানসিকভাৱে সুখত থাকিব বিচাৰে তেন্তে এই 7টা কথা মনত ৰাখিব। নমস্কাৰ, পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। আপোনালোকে চাই আছে টুডেজ ৰিয়েলিটি আছামিজ। যাৰ কাষত আপোনাৰ কষ্টৰ কোনো মূল্য নাই তাৰ আগত আপোনাৰ কষ্টৰ কথা নকব। আপোনাৰ মূল্য বুজি নোপোৱা এজনৰ আগত যদি আপুনি নিজৰ কষ্টৰ বিষয়ে কৈ থাকে তেন্তে সেই ব্যক্তিজনৰ আগত আপুনি হাঁহিৰ পাত্ৰহে হ'ব। জীৱনত কাৰো ওপৰত অতিৰিক্ত নিৰ্ভৰশীল নহব। জীৱনত কাৰো ওপৰত অতিৰিক্ত নিৰ্ভৰশীল নাইবা কাৰো লগত অতিমাত্ৰা এটাচ নহব। আজিৰ সময়ত একোৱেই চিৰস্থায়ী নহয়। সময়ৰ সোঁতত সেই ব্যক্তিগৰাকী আপোনাৰ জীৱনৰ পৰা আঁতৰি গ'লে আপুনি মানসিকভাৱে ভাগি পৰিব। কাকোকে ইমান বেছি পাত্তা নিদিব যে আপোনাৰ মূৰৰ ওপৰত উঠিব পাৰে। লাই পোৱা কুকুৰে ডিঙিলৈ জঁপিয়ায়। আপুনি যদি কাৰোবাক তাৰ যোগ্যতাতকৈ বেছি পাত্তা দিয়ে তেওঁ নিজৰ স্থান পাহৰি যায় আৰু আপোনাকেই অসন্মান কৰিব। যাৰ ওচৰত আপুনি কেৱল অপচন কিন্তু প্ৰায়ৰিটি নহয় তেওঁৰ ওচৰত গৈ নিজক তুচ্ছ নকৰিব। কাৰোবাৰ লগত সম্পৰ্ক গঢ়াৰ আগতে বুজি ল'ব যে মানুহজনৰ ওচৰত আপোনাৰ মূল্য কিমান বা আপোনাৰ স্থান ক'ত। যদি কোনোবাই আপোনাক অপচন হিচাপে ৰাখি থৈছে তেন্তে আপুনিও তেওঁক অপচন হিচাপে ব্যৱহাৰ কৰক। বেছি ক্লোজ হ'বলৈ নাযাব। যিজনে আপোনাক এবাৰ প্ৰতাৰণা কৰিছে তেওঁক পুনৰ বিশ্বাস নকৰিব। এবাৰ যদি কাৰোবাৰ পৰা প্ৰতাৰণা লাভ কৰে তেন্তে তেওঁক দ্বিতীয়বাৰৰ বাবে বিশ্বাস কৰাটো মূৰ্খামি। পুনৰ বিশ্বাস কৰি আকৌ প্ৰতাৰিত হোৱাৰ সুযোগ নিদিব। যিয়ে আপোনাক ভাল পায় তেওঁলোকক গুৰুত্ব দিবলৈ শিকক। পৃথিৱীত এতিয়াও বহু মানুহ আছে যিয়ে আপোনাক নিস্বাৰ্থভাৱে ভাল পায়। সেই মানুহবোৰৰ ওচৰত থাকক। তেওঁলোকক বেছিকৈ সময় দিয়ক। সেয়া লাগিলে মা দেউতা, ঘৰৰ পৰিয়াল, বন্ধু বান্ধৱী নাইবা আন কোনোবাই হওক। সকলো সময়তে নিজৰ প্ৰাইভেচি মেইনটেইন কৰক। নিজৰ গোপনীয়তাখিনি নিজৰ মাজতে ৰাখক। যিমানেই নিজৰ এইম, গ'ল এইবোৰ চিক্ৰেট কৰি ৰাখিব সিমানেই আপুনি সফলতাৰ শিখৰ চুমিব, সিমানেই বেছি সুখী হ'ব। ধন্যবাদ।